ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ হৈ যোৱা প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ মই MCQবোৰ সমাধান কৰি দি আহিছোঁ। আজি আছে কুৱেশ্যন নম্বৰ 21ৰ পৰা। কুৱেশ্যন নম্বৰ 21ত আমাক দিয়া আছে যদি 4/5, a, 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পথ, তেন্তে এর মান হ'ব। আমাক দিয়া আছে এপিটো আমাক দিয়া আছে, অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ পথ তিনিটা দিয়া আছে। তুমি এনেকৈ ভাবি ল'ব পৰা, ধৰি লোৱা ABC এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পথ। তেতিয়া আমি লিখিব পাৰিম দ্বিতীয় পথটোৰ পৰা দ্বিতীয় পদ B, প্ৰথম পদ A, মাইনাছ তৃতীয় পদটোৰ পৰা তৃতীয় পদটো মাইনাছ, এইটো সমান হ'ব। অৰ্থাৎ দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ সমান, তৃতীয় পদটোৰ পৰা দ্বিতীয় পদ বিয়োগ সমান হ'ব। এই ৰিলেশ্যন পাম আমি। তেতিয়া আমি এনেকৈ লিখিব পাৰিম, এতিয়া এটো ইফালে লৈ যোৱা, বিটো ইফালে আনা, B প্লাছ B, এতিয়া হ'ব C প্লাছ A। ইয়াতে তোমাৰ টুৱাইচ বি হ'ব, এইটো ইকুৱেল C প্লাছ A। এটিৰ পৰা তুমি B ইকুৱেল লিখিব পাৰিবা C প্লাছ A/2। গতিকে এই ফৰ্মুলাটোৱে আমি এই পদ তিনিটাত ব্যৱহাৰ কৰিম। এতিয়া আমি এনেকৈ চাব পাৰোঁ, A সমান এইটো পদ যোগ এইটো পদ, তেনেকৈ পাৰোঁ। এইটো মধ্যপদ, চোৱা এইটো B মধ্যপদ, অৰ্থাৎ তোমাৰ A সমান এইটো পদ যোগ এইটো হৰণ 2, তেনেকৈ চাব পাৰোঁ। আৰু তুমি এনেকৈও পাৰিবা। এতিয়া আমাক পদ তিনিটা দিয়া আছে, ক্ৰমিক পথ। এতিয়া আমি লিখিম দ্বিতীয় পদ্ধতি, এইটো প্ৰথম, দ্বিতীয়, তৃতীয়, অৰ্থাৎ A মাইনাছ এইটো, তাৰপিছত তৃতীয় পদটোৰ পৰা দ্বিতীয়, এনেকৈ পাৰিবা। এতিয়া তুমি ইফালে আনা, এইটো আনিলে এতিয়া A প্লাছ A, ইয়াৰ সিফালে লৈ যোৱা, এইটো হ'ল হলা বুজি A প্লাছ A টুৱাইচ A, এটি হ'ব টুৱাইচ A। এইখিনি এইটো 5ৰে ইয়াক পূৰণ কৰা, ই হ'ব লসাগু 5, এইটো পূৰণ কৰিলে তুমি 10 প্লাছ 4, সেইটো হ'ল। এতিয়া আমি তাৰপিছত লিখিব পাৰিম এইখিনি 14/5। A ইকুৱেল হ'ব 14, এইটো চোৱা এৰ লগত পূৰণ আছে, ফেলাইলে হৰণ হ'ব, ইদি কাটা 7। এতিয়া আমি এৰ ভেলু পালোঁ, A ইকুৱেল পাবা তুমি 7/5। 7/5 অপশ্যন এ হ'ব। পালা বুজি, এইটো হ'ল। নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক, ইয়াৰে অপশ্যন কেইটা মই লিখি দিওঁ। 22 অপশ্যন এত আছে 4,8, বিত আছে -4, -8,
অপশ্যন চি 2, 6 তাৰপিছত ডি 6, 10 এইকেইটা অপশ্যন এতিয়া চোৱা প্ৰশ্নটো -10, -6, -2 ... সমান্তৰ প্ৰকৃতিৰ পৰৱৰ্তী পদ দুটা হ'ব অৰ্থাৎ চোৱা এইটো প্ৰথম পদ এইটো দ্বিতীয় এইটো তৃতীয় আমাক চতুৰ্থটো লাগে আৰু পঞ্চমটো পৰৱৰ্তী পদ দুটা আমাক সুধিছে তে আমি চোৱা আমাক এপিটো দিয়া আছে a ইকুৱেল হ'ব -10 d ইকুৱেল পাবা তুমি -6 -10 এইখিনি কৰিলে তুমি পাবা এইটো -6 এইটো প্লাছ 10 এটিৰ পৰা পাবা তুমি 4 ডিৰ ভ্যালু 4 পাম এতিয়া চাবা আমাৰ ফৰ্মুলা সূত্র এইটো এতিয়া আমাক লাগে কি নাম্বার পদ 1 2 3 4 4 নাম্বার এনৰ ভ্যালু কি হ'ব এটা 4 এ এনৰ ঠাইত আমি কি বহাই দিম 4 ফৰ্মুলাটো এটো হ'ব লগতে আমি এতিয়া এৰ ভ্যালু আৰু ডিৰ ভ্যালু পাইনো a -10 এটো 3 হ'ব ডিৰ ভ্যালু পালো আমি 4 তে এইখিনি কৰা এইখিনি কৰিলে আমি a4 পাম a4 এটো -10 এটো 12 তে কি আহিব ৰিজাল্ট 2 তে পালো আমি a4 2 হ'ব নেক্সট এবাৰ লাগে আমাক a5 সমান হ'ব a প্লাস এটো 5 হলে এটো 4 হয় তেনেকৈ পাৰি a ভ্যালু -10 4 into 4 ডিৰ ভ্যালু তে এইখিনিৰ পৰা পাবা -10 আৰু এটি হ'ব 16 এটিৰ পৰা পাবা কিমান 6 তে আমি পাই গলো আমাৰ 4 নাম্বার পদটো হ'ব 2 আৰু 5 নাম্বার পদটো হ'ব 6 এটো 26 অপশন সি 26 নেক্সট কোয়েশ্চন চাবা 23 কি দিয়া আছে মা যদি ত্রিভুজ এ বি সির ডিই সমান্তরাল বিসি তাৰপিছত আমাক দিয়া আছে AD = 3 cm DB 8 cm AC 22 cm তেন্তে এর পৰা কিমান দূৰত্বত DE AC কাটিব এটো তুমি ABC ত্ৰিভুজটো আঁকি ললা আঁকি চাব পাৰিবা তাৰপিছত তোমাৰ ইয়াতে কৈছে কি A বিন্দুৰ পৰা কিমান দূৰত্বত DE AC কাটিব অৰ্থাৎ এই DE ৰেখাডালে AC A বিন্দুৰ পৰা কিমান দূৰত্বত কাটিছে অৰ্থাৎ আমি নিৰ্ণয় কৰিব লাগে AE সমান কিমান AE সমান কিমান আমি নিৰ্ণয় কৰিব লাগে তোমাক কোৱেশ্চনটো দিয়া আছে চাবা ত্রিভুজ ABC DE সমান্তরাল BC অর্থাৎ ABC এই ত্রিভুজৰ এই DE ৰেখাডাল
BCৰ সমান্তৰাল। তোমালোকে পাইছা ত্ৰিভুজ চেপ্টাৰটোৰ 6.1 উপপাদ্যত 6.1 উপপাদ্যত থেলছৰ উপপাদ্যত পাইছা তোমালোকে উপপাদ্যটো আছিলে নেহেন চাবা এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাডালে ত্ৰিভুজটোৰ আন দুটা বাহুক চাবা DE BCৰ সমান্তৰাল, তেতিয়া আন দুটা বাহু কি হ'ব AB আৰু AC। আন দুটা বাহুক এই DE ৰেখাডালে কি কৰিব একে অনুপাতত ভাগ কৰিব। অৰ্থাৎ আমি এইটো লিখিব পাৰোঁ AD বাই DB সমান AE বাই EC। এইটো আমি লিখিব পাৰোঁ থেলছৰ উপপাদ্যটো মতে। এতিয়া আমাক দিয়া আছে ADৰ ভেলু 3, DBৰ ভেলু 8, বহাই দিয়া 3/8 হ'ব। ইউনিট চেম আছে, গতিকে অনুপাতত একক নাথাকে, ইয়াতে চেণ্টিমিটাৰ চেণ্টিমিটাৰ কেঞ্চেল হৈ যাব। তাৰপিছত AE/EC চোৱা AE/EC, কিন্তু আমাক AEৰ ভেলুটো উলিয়াবলৈ দিছে আৰু ইয়াতে আমাক দিয়া আছে ACৰ ভেলু। তেতিয়া আমি কি কৰিম, যিহেতু আমাক AE লাগে, তেতিয়া আমি কি কৰিম ECক AE লৈ ৰূপান্তৰ কৰিম। চাবা এতিয়া AC আমাক দিয়া আছে 22 চেণ্টিমিটাৰ, 2 চেণ্টিমিটাৰ AC 22 চেণ্টিমিটাৰ দিয়া আছে। AC আমি কি লিখিব পাৰিম AE যোগ EC, এইটো চোৱা AE যোগ EC ইকুৱেল 22 চেণ্টিমিটাৰ। এতিয়া আমাক লাগে EC, তেতিয়া AEটো ইফালে 22ৰ পৰা মাইনাছ হ'ব। এতিয়া এইখিনি ভেলু আমি ECৰ জেগাত বহাই দিম, এইটো বহাই দিলোঁ আৰু ECৰ ভেলু আমি এইটো ইয়াৰ পৰা পালোঁ, এইটো বহাই দিলোঁ 22 মাইনাছ AE। কিয় কৰিলোঁ এইটো, আমাক লাগে AEৰহে ভেলু, সেইকাৰণে ECক AE লৈ আমি কনভাৰ্ট কৰিলোঁ, পৰিৱৰ্তন কৰিলোঁ। এতিয়া এইখিনি আমি সমাধান কৰিলে AEৰ ভেলু পাম আৰু তেতিয়া আমি A বিন্দুৰ পৰা কিমান দূৰত্ব DE ACক কাটিব সেই ৰিজাল্টটো আমি পাই যাম। চাবা এতিয়া এইখিনি মই মুছি দিলোঁ। এইখিনি সলভ কৰা 8ৰে 8 ইনটু 8 AE, 3ৰে এইখিনি কিন্তু কৰা 22 মাইনাছ AE, এইখিনিৰ পৰা তুমি পাবা 8 AE, এইটো 3ৰে পূৰণ কৰি দিয়া 66 3 AE, 8 AE প্লাছ এইটো মাইনাছ ইফালে আহিলে প্লাছ, এইটো সমান চিনৰ ইফালে আহিলে এইটো মাইনাছ ইফালে আহিলে প্লাছ 3 AE ইকুৱেল 66। এইখিনি হ'ল, এইখিনি কিমান আহিব, এইটো 8 এইটো 3 11 AE 66 2 ডিভাইড দিয়া AE ইকুৱেল 66/11, তো কাটিলে পাবা 6, AE ইকুৱেল 6, এইটো চেণ্টিমিটাৰ হ'ব, ইউনিটটো চেণ্টিমিটাৰ, এককটো চেণ্টিমিটাৰ হ'ব। এতিয়া আমি পালোঁ A বিন্দুৰ পৰা তোমাৰ DE AC কিমান চেণ্টিমিটাৰ দূৰত্বত কাটিব
6 centimeter 6 option A পালো হল বুজি এইটো হল next question there said 24 question number তোমালোকে চাই লবা question পেপাৰ খনত কি দিয়া আছে -3, 1/2 আছে হেতু আসলতে 1/2 ৰ আগত মাইনাস চিন লাগে মাইনাস চিন আহিব তাৰ পিছত দিয়া আছে চাবা এটা মই উদ্ধ কৰি দিছো ইয়াতে মাইনাস চিন থাকিব -3, -2, -2 ডট ডট সমান্তৰাল প্ৰকৃতিৰ 11তম পদটো হ'ব তে ইয়াত তোমাৰ a ইকুৱেল আছে -3 তে d ৰ ভ্যালুটো উলাই লবা -3 ইয়াৰ পৰা তুমি পাবা to minus plus এইখিনিৰ পৰা হ'ব এটো আহিব ৰিজাল্ট এটো 2 এটো আগত মাইনাস আছে 6 এইখিনিৰ পৰা পাবা 5/2 তে পালা এর ভ্যালু -3 d ৰ ভ্যালু হ'ব 5/2 এতিয়া আমাক লাগে 11তম পদ 11তম তে 11 হলে a11 হলে a প্লাস এটো এক কম এটো 10 দি হ'ব ইয়াৰ পৰা এতিয়া আমি এর ভ্যালু -3 তাৰ পিছত তোমাৰ 10 ইনটু d ৰ ভ্যালু 5/2 এটোৰে কাটিব পাৰিবা এটো 5 -3 আৰু এটো 25 3 মাইনাস কৰিলে 22 তে 22 হ'ব অপশন 22 হলা বুজি অপশন বি এটো শুদ্ধ উত্তৰ next question chaba 25 question number there is 1 plus 10 square theta by sec square theta মান হ'ব তেমক দিয়া আছে সোয়া 1 plus 10 square theta by sec square theta এতিয়া তোমালোকে জানাই এটা ফৰ্মুলা 1 plus 10 square theta সমান sec square theta এটো হল অভেদ তে ইয়াতে সোয়া 1 plus 10 square theta ঠাইত আমি কি লিখিব পাৰিম sec square theta ইয়াতে লিখিব পাৰিবা sec square theta by sec square theta এখানে কি হবে 1 sec square theta by sec square theta এটো ক্যান্সেল করলে কি থাকিব 1 এই রিজাল্ট 1 হবে অপশন বি হলা বুঝি এটো হল আমার অভেদ 1 plus 10 square theta equal sec square theta ইয়াতে বহাই দিয়া দিলে কি হল এটি তোমার sec square theta হল তলত sec square theta আছে দুটা একে সমান হল ক্যান্সেল করলে 1 থাকিব হলা বুঝি The next day আছে আমাৰ 26 question number y equal x সমীকৰণৰ ৰেখাৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হি স্থানাঙ্ক হ'ব তেমাক দিয়া আছে সোয়া সমীকৰণটো দিয়া আছে y equal x
y ইকুৱেল x বুলি দিয়া আছে তেতিয়া আমাৰ চাবা আমি যদি বিন্দুবোৰ লওঁ ধৰি লোৱা তুমি এইটো x এইটো y ইয়াতে তুমি যদি 1 লোৱা y কি হ'ব 1 এবাৰ যদি তুমি ইয়াতে 2 লোৱা x ৰ 2 ললা স্থানাংক y কি হ'ব 2 তেনেকৈ তুমি এবাৰ যদি ইয়াতে তুমি x ৰ ভ্যালু 3 লোৱা y কি হ'ব তেছো এনেকৈ তুমি পাই থাকিবা এতিয়া চোৱা বিন্দুবোৰ লক্ষ্য কৰিলে আমি কি গম পাওঁ অৰ্থাৎ x স্থানাংক আৰু y স্থানাংক দুটা সমান কাৰণ y ইকুৱেল x আছে সমীকৰণটো গতিকে দুয়োটা অৰ্থাৎ x ৰ স্থানাংক যি হ'ব y স্থানাংক সেই হ'ব অৰ্থাৎ একে x স্থানাংক y স্থানাংকৰ সমান তেনেকৈ যদি আমি ইয়াতে x ৰ স্থানাংক আমি যদি a লওঁ y কি হ'ব a পালা বুজি এইবিলাক এটা স্থানাংক আমি এনেকৈ লিখিম 1 1 বিন্দুটো এইটো 2 2 তাৰপিছত 3 3 তাৰপিছত আমি a এনেকৈ লিখিম অৰ্থাৎ এই সমীকৰণটোৰ x স্থানাংক আৰু y স্থানাংক দুটা সমান হ'ব আৰু সেই বিন্দুটোৰ আৰ্হিটো হ'ব a, a যেহেতু দুয়োটা স্থানাংক সমান গতিকে তাৰ আৰ্হিটো হ'ব a এইটো x স্থানাংক সমান y স্থানাংক সমান অৰ্থাৎ a, a একে স্থানাংক হ'ব দুটা তোমাৰ x স্থানাংক একে y স্থানাংক একে অপশন a হ'ব পালা বুজি আৰু এই সমীকৰণটোৰ যদি তুমি লেখ অঙ্কন কৰা তেতিয়া কি হ'ব মূল বিন্দুৰ মাজেৰে যোৱা তুমি এডাল ৰেখা পাবা এনেকে হয়তো এনেকৈ যাব পাৰে মূল বিন্দুৰ মাজেৰে যোৱা ৰেখা পাবা পালা বুজি এনেকুৱা হ'ব কাৰণ তুমি ইয়াতে ধৰা x অক্ষৰ পৰা এনেকৈ যদি এটা বিন্দু লোৱা এইটো ধৰি লোৱা এইখিনি ডিসটেন্স 1 তেতিয়া তোমাৰ এইখিনি কি হ'ব লাগিব 1 তেনেকৈ এতে তোমাৰ ধৰি লোৱা এইখিনি ডিসটেন্স এইখিনি তে এইখিনি যদি -1 এইখিনি কি হ'ব -1 সমান হ'ব অৰ্থাৎ দুয়োটা বিন্দুৱে কি হ'ব লাগিব সমান তে লেখডাল এনেকুৱা হ'ব পালা বুজি গতিকে অপশন কেইটা তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু কমেন্টত জনালেহে মই গম পাম তোমালোকে বুজি পালানে নাই আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই